আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে ফাৰ্ষ্ট ডিভিজন পায়, কিমান নম্বৰ পালে ছেকেণ্ড ডিভিজন পায়, কিমান নম্বৰ পালে থাৰ্ড ডিভিজন পায়, প্ৰতিটো বিষয়ত 5 নম্বৰ কিমান নম্বৰ পালে লেটাৰ পায়, কিমান মাৰ্ক পালে ষ্টাৰ মাৰ্ক পায়, কিমান নম্বৰ পালে ডিস্ট্ৰিকশ্যন পায়, কিমান নম্বৰ পালে স্থান পায়। তো আমালোক এইবোৰ কিন্তু সমূহ ছাত্ৰ ছাত্ৰীৰ কাণত হয়তো শুনা পৰিছে যে তেওঁৰ ল'ৰাজন স্থান কৰিছে, এবাৰ ষ্টাৰ মাৰ্ক পাইছে, লেটাৰ পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে, ছেকেণ্ড ডিভিজন পাইছে, থাৰ্ড ডিভিজন পাইছে। তোমালোক এইবোৰ শুনি আহিছোঁ, কিন্তু নাজানো কিমান নম্বৰ পাব লাগে, কিমান নম্বৰ পালে কিমান পাৰ্চেণ্টেজ হয় আমালোক কিন্তু নাজানো। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে কিবা ভিডিঅ'টোৰ পৰা এটা পাবা আৰু নিজে বুজি পাবা, ঠিক আছে। ফাৰ্ষ্ট আমালোক আলোচনা কৰিম থাৰ্ড ডিভিজনক লৈ, কিমান নম্বৰ পালে থাৰ্ড ডিভিজন হয় আৰু থাৰ্ড ডিভিজন পালে কিমান পাৰ্চেণ্টেজ হয়। তো তোমালোকৰ 6টা ছাবজেক্ট মিলি 180ৰ পৰা 269 হ'ব লাগিব। 180 পালে থাৰ্ড ডিভিজন পাবা, যদি 170 পোৱা তেন্তে ফেইল, ঠিক আছে। 180 পালে থাৰ্ড ডিভিজন আৰু পাৰ্চেণ্টেজ আহিব তোমাৰ 30% পৰা 44%। মানে 180ৰ পৰা 269ৰ ভিতৰত যাৰ যাৰ মাৰ্ক থাকিব তেওঁৰ থাৰ্ড ডিভিজনত উত্তীৰ্ণ হ'ব, ঠিক আছে। আৰু পাৰ্চেণ্টেজ হ'ব 30% পৰা 44%, ঠিক আছে। যদি কোনোবাই 270 মাৰ্ক পায় তেন্তে তেওঁ ছেকেণ্ড ডিভিজন হৈ গ'ল, আৰু 269 পালেও থাৰ্ড ডিভিজন, ঠিক আছে। আৰু 270 মানে 269ৰ ভিতৰত থাকিব লাগিব, 180ৰ পৰা 269ৰ ভিতৰত থাকিব লাগিব, তেনেহ'লে থাৰ্ড ডিভিজন। তো আশা কৰোঁ থাৰ্ড ডিভিজনটো ভালকৈ বুজি পাইছাই। তাৰপিছত আমালোক আলোচনা কৰিম ছেকেণ্ড ডিভিজনক লৈ, কিমান নম্বৰ পালে আমালোক ছেকেণ্ড ডিভিজনৰ পাম। তোমালোকৰ 6টা ছাবজেক্ট মিলি 6টা ছাবজেক্টৰ নম্বৰ প্লাছ কৰি 270ৰ পৰা 359 হ'ব লাগিব, অৰ্থাৎ 270359। 269 হ'ব লাগিব বা 269ৰ পৰা 359ৰ ভিতৰত থাকিব লাগিব, তেনেহ'লে যাৰ 270ৰ পৰা 359 নম্বৰৰ ভিতৰত থাকিব তেওঁ ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হ'ব, আৰু পাৰ্চেণ্টেজ তেওঁৰ থাকিব 45%ৰ পৰা 59%, ঠিক আছে। 45ৰ পৰা 59, ঠিক আছে। যদি কাৰোবাৰ পৰা যে শুনা যে তেওঁ ছেকেণ্ড ডিভিজন পাইছে, তেন্তে ভাবি ল'বা যে 270ৰ পৰা 359ৰ ভিতৰত মাৰ্ক পাইছে আৰু পাৰ্চেণ্টেজ পাইছে 45%ৰ পৰা 59%, ঠিক আছে। এনেকৈ ভাবি ল'বা আৰু, ঠিক আছে, এইটোৱে হয়, ঠিক আছে। এতিয়া আমালোক আলোচনা কৰিম ফাৰ্ষ্ট ডিভিজন, কিমান নম্বৰ পালে আমালোক ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হ'ম। 6টা ছাবজেক্ট মিলি 6টা ছাবজেক্টৰ নম্বৰ মিলি তোমালোকৰ 360 হ'ব লাগিব বা 360ৰ বেছি হ'ব লাগিব। 360 হ'লেও কিন্তু ফাৰ্ষ্ট ডিভিজন, অৰ্থাৎ 359 হ'লে ছেকেণ্ড ডিভিজন, 360 হ'লে ফাৰ্ষ্ট ডিভিজন, আৰু পাৰ্চেণ্টেজ তোমালোকৰ থাকিব 60%। এতিয়া যদি কোনোবাই কোৱা যে ছাৰ মই 365 পালোঁ, তেন্তে কিমান পাৰ্চেণ্টেজ হ'ব? পাৰ্চেণ্টেজো বৃদ্ধি হ'ব আৰু ডিভিজন তোমালোকৰ ফাৰ্ষ্ট ডিভিজনে পাবা, ঠিক আছে। তেন্তে আকৌ এবাৰ কৈ দিওঁ, ফাৰ্ষ্ট ডিভিজন পাবলৈ হ'লে 6টা ছাবজেক্টৰ নম্বৰ মিলি 360 হ'ব লাগিব, অৰ্থাৎ 360, আৰু পাৰ্চেণ্টেজ হ'ব 60%, 30%, 60, ঠিক আছে। তোমালোকৰ ফাৰ্ষ্ট ডিভিজন হয় 360 আৰু পাৰ্চেণ্টেজ হয় 60। এতিয়া কোনোবাই যদি তোমালোকক কয় যে মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ বা তেওঁৰ ল'ৰা ফাৰ্ষ্ট ডিভিজন পাইছে, তেন্তে ভাবি ল'বা মাৰ্ক পাইছে 360 নাইবা 360ৰ বেছি, আৰু পাৰ্চেণ্টেজত আছে 60%, নহ'লে 60%ৰ বেছি, ঠিক আছে। যদি এনেকুৱা মাৰ্ক হয় তেওঁ ফাৰ্ষ্ট ডিভিজন পাব, আৰু তোমাৰো যদি এনেকুৱা মাৰ্ক থাকে ফাৰ্ষ্ট ডিভিজনে পাবা। এতিয়া আহোঁ প্ৰতিটো বিষয়ত 5 নম্বৰ কিমান, অৰ্থাৎ 5 মাৰ্ক কিমান। কোনো এটা বিষয়ত কিমান নম্বৰ পালে সেই বিষয়টো তোমালোকক পাছ কৰি দিব। ইতিমধ্যে তোমালোকে হয়তো জানা যে 30 নম্বৰ পালে প্ৰতিটো নম্বৰত পাছ কৰি দিয়ে প্ৰতিটো ছাবজেক্টত, কাৰণ তোমালোকে যেতিয়া পৰীক্ষা দিছিলা তেতিয়া সেই কুৱেশ্যন পেপাৰৰ ওপৰত লিখা আছিল 5 নম্বৰ 30, ঠিক আছে। 30 কোন হিচাপত হয়? 90ৰ পৰীক্ষা হয়, 10 মাৰ্ক তোমালোকৰ প্ৰেক্টিকেল থাকে। এতিয়া কোনোবা ষ্টুডেণ্ট তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ মাৰ্কশ্বিট চাবা, তেওঁ 27 পাইছে, তথাপিও তেওঁক পাছ কৰি দিয়া হৈছে, কাৰণ 3+ গ্ৰেছ দিয়া হৈছে। তো গ্ৰেছ মাৰ্কক লৈ এই ভিডিঅ'টোত মই কথা নাপাতিম। যদি তোমালোকক গ্ৰেছ মাৰ্কক লৈ ভিডিঅ' লাগে তেন্তে মাত্ৰ এটা কমেণ্ট কৰিবা যে আমালোকক গ্ৰেছ
গ্ৰেছ মাৰ্কৰ এটা ভিডিঅ' লাগে, মই ভিডিঅ'টো বনাই দিম। তো তেওঁলোকক গ্ৰেছ মাৰ্ক দি পাছ কৰি দিয়া হয়। ইতিমধ্যে তোমালোকে জানি লোৱা যে 30 নম্বৰ পালে প্ৰতিটো ছাবজেক্টত পাছ কৰি দিয়া হয়। 30 নম্বৰ পাৰ ছাবজেক্ট 30 নম্বৰ লাগিবই, ঠিক আছে, মাষ্ট, এইটো লাগিবই। আৰু এতিয়া আহোঁ আমালোক লেটাৰক লৈ। কিমান নম্বৰ পালে আমালোক লেটাৰ পাম? প্ৰতিটো ছাবজেক্টত অৰ্থাৎ পাৰ ছাবজেক্টত যদি তোমালোকে সেই ছাবজেক্টটোত 80 মাৰ্ক পোৱা বা 80 মাৰ্কৰ বেছি পোৱা, তেন্তে সেই ছাবজেক্টটোত তোমালোকে লেটাৰ পাবা। লেটাৰত কোনো ধৰণৰ পাৰ্চেণ্টেজ নাহে, পাৰ্চেণ্টেজটো একেবাৰে হিচাপ কৰিহে আহে, কাৰণ লেটাৰটো এটা পাৰ ছাবজেক্ট হিচাপত হয়, সমূহ ছাবজেক্ট মিলি লেটাৰ নহয়, পাৰ এটা ছাবজেক্টত। ধৰি লোৱা তোমালোকে এছামিছত 80 পালা বা 85 পালা বা 90 পালা, তেন্তে সেই ছাবজেক্টটোত অৰ্থাৎ অসমীয়া বিষয়টোত তোমালোকে লেটাৰ পালা, ঠিক আছে। লেটাৰ পাবলৈ হ'লে পাৰ ছাবজেক্টত 80 মাৰ্ক আনিবই লাগিব। 80 মাৰ্ক হ'লে তোমালোকে লেটাৰ পাবা। আৰু এতিয়া আমালোক আলোচনা কৰিম ষ্টাৰ মাৰ্কক লৈ। ষ্টাৰ মাৰ্ক পাবলৈ হ'লে আমালোকক কিমান নম্বৰ লাগিব? 450ৰ পৰা 509 নম্বৰ লাগিব। 6টা ছাবজেক্ট মিলি অৰ্থাৎ 6টা ছাবজেক্টৰ নম্বৰ যোগ কৰি 450 যদি হয়, তেন্তে তুমি ষ্টাৰ মাৰ্কত উত্তীৰ্ণ হ'লা। 450ৰ পৰা 509 নম্বৰৰ ভিতৰত যদি থাকে, তেন্তে তোমালোকে ষ্টাৰ মাৰ্ক পালা। আৰু পাৰ্চেণ্টেজ তোমালোকৰ হ'ব কিমান? 75%ৰ পৰা 84%। 450 পালে 75 বা 450ৰ পৰা 509ৰ ভিতৰত যদি তোমালোকৰ ধৰি লোৱা 490 মাৰ্ক থাকে বা 500 মাৰ্ক থাকে, তেন্তে তোমালোকৰ 75ৰ পৰা 84%ৰ ভিতৰত থাকিব। আৰু মই তোমালোকক এক্সাক্টলি নকওঁ যে কিমান নম্বৰ থাকিলে কিমান নম্বৰ পাৰ্চেণ্টেজ হ'ব, সেইটো কোৱা সম্ভৱ নহয়, কাৰণ কোনে কি নম্বৰ পায় সেইটো আমালোক নাজানো। গতিকে যদি 450ৰ পৰা 509ৰ ভিতৰত থাকে, তেন্তে তেওঁ ষ্টাৰ মাৰ্ক পাব। আৰু পাৰ্চেণ্টেজ আহিব 75% আৰু 84%। যদি তোমাক কোনোবাই কয় এতিয়া 75% মই পাইছোঁ, তেন্তে ভাবি ল'বা তেওঁ ষ্টাৰ মাৰ্ক পাইছে, ঠিক আছে। যদি কয় যে 509 পাইছোঁ, তেন্তে 84% কৰিছে প্লাছ ষ্টাৰ মাৰ্ক পাইছে, ঠিক আছে। এতিয়া আমালোক আলোচনা কৰিম ডিষ্টিংশ্যনক লৈ। তো ডিষ্টিংশ্যন পাবলৈ হ'লে তোমালোকৰ 510ৰ বেছি পাব লাগিব। অৰ্থাৎ 510 পালেও ডিষ্টিংশ্যনত তোমালোকে উত্তীৰ্ণ হ'বা বা ডিষ্টিংশ্যন কৰিবা। মানে ডিষ্ট্ৰিক্ট লেভেল যিটো এটা মাৰ্ক থাকে, সেইটো হ'ব 510 মাৰ্ক, ঠিক আছে। আৰু পাৰ্চেণ্টেজ তোমালোকৰ হ'ব 85% বা 85ৰ বেছি। ধৰি লোৱা ডিষ্টিংশ্যন কৰিলে 510ৰ বেছিও পায়, 510 কৰিলেও ডিষ্টিংশ্যন আৰু 510ৰ বেছি কৰিলেও ডিষ্টিংশ্যন হয়, ঠিক আছে। সেইকাৰণে পাৰ্চেণ্টেজটো হ'ব 85 বা 85ৰো বেছি। তো এতিয়া গম পালা যে 510 পালে কি ডিভিশ্যন পাব, পাৰ্চেণ্টেজ কিমান আহিব, ঠিক আছে। যদি ষ্টাণ্ড কৰিবলৈ মন আছে, তেন্তে ষ্টাণ্ড কৰিবৰ বাবে 95%ৰ পৰা 100% লাগিব। অৰ্থাৎ 95% পালেও তোমালোকে ষ্টাণ্ড কৰিলা, 100% পালেও ষ্টাণ্ড কৰিলা, 96 কৰিলেও ষ্টাণ্ড কৰিলা, 97 কৰিলেও ষ্টাণ্ড কৰিলা, 98 কৰিলেও ষ্টাণ্ড কৰিলা, 99 কৰিলেও ষ্টাণ্ড কৰিলা, 100 কৰিলেও ষ্টাণ্ড কৰিলা তোমালোকে, ঠিক আছে। তো ষ্টাণ্ডৰ কাৰণে তোমালোকক মই মাৰ্কটো কৈ নিদিওঁ, তোমালোকৰ পাৰ্চেণ্টেজটো কিমান লাগিব, 95%ৰ পৰা 100%, ঠিক আছে। এতিয়া যদি তোমালোকক কোনোবাই কয় যে মই ষ্টাণ্ড কৰিছোঁ, তেন্তে ভাবি ল'বা তেওঁ 95%ৰ পৰা 100%ৰ ভিতৰত আছে। তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰোঁ এই ভিডিঅ'টোত মই যিবোৰ প্ৰশ্ন দাঙি ধৰিছোঁ আৰু তোমাৰ মনত যিবোৰ প্ৰশ্ন উঠি আছে, সেইবোৰ প্ৰশ্নৰ উত্তৰ মই তোমালোকক সঠিকভাৱে দিবলৈ পাইছোঁ। তো এনেকৈয়ে নম্বৰ হিচাপ কৰি তোমালোকৰ ডিভিশ্যন হিচাপত ভাগ কৰা হয় আৰু ডিভিশ্যন দিয়া হয়, ঠিক আছে। আৰু এই ভিডিঅ'টো যদি ভাল লাগে, তেন্তে এটা লাইক, এটা কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিবা। এই ভিডিঅ'টো বহুত শ্বেয়াৰ কৰিবা, কাৰণ সমূহ ছাত্ৰ ছাত্ৰীয়ে এইটো জনা উচিত যে কিমান নম্বৰ পাইলে কি ডিভিশ্যন পায়, লেটাৰ পায়, ষ্টাণ্ড কৰে, ষ্টাৰ মাৰ্ক পায়, কিমান নম্বৰ লাগে, ঠিক আছে। এই ভিডিঅ'টো যিবোৰ তথ্য আছে, এইবোৰ সকলোৰে জনাটো বহুত দৰকাৰ। তোমাৰ বন্ধু বান্ধৱীও হয়তো নাজানা, তাকলৈ শ্বেয়াৰ কৰা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ।